নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো বেংকিং ইণ্ডাষ্ট্ৰীত চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ আপোনালোকৰ এক্সিছ বেংকৰ ফালৰ পৰা ভেকেন্সি আহিছে ইয়াতে পোষ্ট আছে ৰিলেশনশ্বিপ অফিচাৰৰ কাৰণে এক্সপেৰিয়েন্স ইয়াতে 0 to 7 ইয়াৰ্ছৰ লৈকে দিয়া আছে 0 মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব যদি ৰিসেন্টলি গ্ৰেজুৱেচন কমপ্লিট কৰিছে আপোনালোকে একো এক্সপেৰিয়েন্স নাই ইয়াত এপ্লাই কৰিব পাৰে বেংকিং ইণ্ডাষ্ট্ৰীত এটা ভাল গ্ৰোথ পাব স্যালাৰি আপোনালোকৰ 16500 ৰ পৰা 22000 লৈকে হ'ব আৰু ইনসেন্টিভ এক্সট্ৰাকে পাব কিন্তু যিসকল ফ্ৰেছাৰ হয় তেওঁলোকৰ 16500 স্যালাৰি পাব লগতে ইনসেন্টিভটো এক্সট্ৰা থাকিব আৰু ইয়াতে কি ডিপাৰ্টমেন্ট আছে চাই লওক হোম লোন ডিপাৰ্টমেন্ট আছে পাৰ্সোনাল লোন ডিপাৰ্টমেন্ট গোল্ড লোন ডিপাৰ্টমেন্ট ফাৰ্মাৰ ফান্ডিং এমএবি এটসেট্ৰা এইবোৰ বেলেগ বেলেগ ডিপাৰ্টমেন্টত আপোনালোকৰ পোষ্টিং হ'ব ট্ৰেইনিং দিয়াৰ পিছত আৰু ইয়াতে কিছুমান অপচন আছে চাই লওক মানে ইয়াতে বেনিফিটস আছে আনলিমিটেড ইনকাম অপৰচুনিটি ইনসেন্টিভ থাকিব যেহেতু আনলিমিটেড ইনকাম সোর্স পাব কেৰিয়াৰ progression program for the top performers under direct payroll of a bank opportunity to visit international trips through various sales contest program আপোনালোকৰ বেলেগ বেলেগ সেমিনাৰ হ'ব এইবোৰত আপোনালোকৰ বেলেগ বেলেগ লোকেশনত যাব কাৰণে সুবিধা পাব বেষ্ট ইনসেন্টিভ স্কিম ইন দা ইন্ডাষ্ট্ৰি মই কলোৱে ইনসেন্টিভ পাব আৰু ইয়াতে ইন্টাৰভিউ আপোনালোকৰ গুৱাহাটীত হ'ব ইন্টাৰভিউত আপোনালোকে ডাইৰেক্ট যাব লাগিব ওয়াক ইন ইন্টাৰভিউ আছে লোকেশন ইন্টাৰভিউ পিছত যদি সিলেকশন হয় লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী শিলচৰ কৰিমগঞ্জ বদৰপুৰ আৰু যোৰহাট ওয়াক ইন ইন্টাৰভিউ আপোনালোকৰ 18 তাৰিখে আছে ফ্ৰাইডে ৰাতিপুৱা আপোনালোকে 10:30 বজাৰ পৰা 3টা বজাৰ ভিতৰত গৈ পাব লাগিব আপোনালোকে মৰ্নিং টাইমতে যাব 10:30 মানতে গৈ পাব তাৰ পিছত আপোনালোকৰ 3টা বজালৈকে ইন্টাৰভিউ চলি থাকিব ড্ৰেছ কোড ফৰ্মেল ড্ৰেছ পিন্ধি যাব এড্ৰেছ দিয়া আছে হাউস নম্বৰ 656 থাৰ্ড ফ্লোৰ জিএছ ৰোড ভঙাঘৰ গুৱাহাটী আসাম এবভ বাটা শোৰুম ল্যান্ডমার্ক দিয়া আছে ইন্ডাসইন্ড বেংক পিন নম্বৰ দিয়া আছে 781005 এই নম্বৰটোত এই এড্ৰেছটোত আপোনালোকে যাব লাগিব নিজৰ ডকুমেন্টছ লৈ যাব আৰু নিজৰ বায়োডাটাখন লৈ যাব লগত আৰু ইয়াতে দিয়া আছে আপোনালোকৰ interested candidate can come directly along with updated resume আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ কপি লৈ যাব লৈ কিনে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব এখিনি আসলে ডিটেইলছ জনাবলগীয়া কাৰোবাৰ যদি কিবা প্ৰবলেম হয় কিবা যদি বুজি পোৱাৰ অসুবিধা হয় মোক জনাই দিব কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিঅত আজিলৈ ধন্যবাদ নমস্কাৰ